This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. যিসকল কালিলৈ মেৰিট লিষ্ট মাৰিব আৰু মই যেতিয়া দৰ্পণ পৰ্টেলটো অন কৰি চাইছিলো ইয়াতে লিখা আছে এডমিশন অফাৰ চোৱা তোমালোকে যেতিয়া দৰ্পণ পৰ্টেলটো অন কৰিবা কেনেকৈ লগইন কৰে মই দেখাই দিম দেখো আগতে এই অকমান তোমালোকক দেখাই দিছো ইয়াতে এডমিশন অফাৰ 1 লেখা আছে ঠিক আছে ইয়াতে এই ক্যান্ডিডেটটোৱে এপ্লাই কৰিছিলে টু এপ্লিকেশন মানে দুখন কলেজত এপ্লাই কৰিছিল ঠিক আছে দুখন কলেজত এপ্লাই কৰিছিলে তেওঁক এখন কলেজে এতিয়া এডমিশন অফাৰ দিছে চোৱা এখন কলেজে এতিয়া অফাৰ দিছে কালিলৈহে মেৰিট লিষ্ট মাৰিব কিন্তু আগতেকে তেখেতক অফাৰ দিছে এডমিশন অফাৰ দিলে আগতেকে তেখেতক এডমিশন অফাৰ দিছে যেতিয়া তোমালোকে কালিলৈ চেক কৰিব যাবা তেতিয়া তোমালোকেও এনেকৈ দেখিবা এডমিশন অফাৰ যদি তোমালোকে যিমান কিখন কলেজত কৰিছা যদি গুটেই কিখন কলেজে তোমালোকক এডমিশন অফাৰ দিয়ে তেন্তে গুটেই ইয়াতে নাম্বাৰটো শো হ'ব কিমান কিখন কলেজে তোমাক অফাৰ দিছে তাৰ পাছত গৈ প্লাই তোমালোকে তাৰ এই যেতিয়া এডমিশন অফাৰত ক্লিক কৰিবা যেতিয়া মই এডমিশন অফাৰত ক্লিক কৰিছো কলেজবিলাকৰ নামটো আহি যাব কমাৰগাঁও হায়াৰ সেকেন্ডাৰী এনেকৈ আহি যাব যিমান কলেজত এপ্লাই কৰিছা ইয়াতে দুখন কলেজত এপ্লাই কৰিছিলো আহি গৈছে কিন্তু এখন কলেজে ইয়াক বৰ্তমানলৈকে এডমিশন কাৰণে অফাৰ দিছে যেতিয়া কালিলৈ বস্তুটো পৰ্টেলটো খুল খাব মেৰিট লিষ্ট মাৰিব একচেপ্ট কৰিবলৈ আহি যাব কিন্তু আজি যেহেতু 26 তাৰিখ আজি এডমিশন একচেপ্ট কৰিবলৈ অহা নাই অফাৰটো একচেপ্ট কৰিবলৈ অহা নাই কালিলৈহে দিব 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে তোমালোকে এডমিশনটো একচেপ্ট কৰিব পাৰিবা কিন্তু এতিয়া বৰ্তমান দিয়া নাই তেওঁলোকে জাস্ট অফাৰটোহে পঠিয়াইছে ইয়াতে এই কলেজখনে অফাৰ দিছে ইয়াতে উইথড্ৰ এপ্লিকেশন কৰিব পাৰা ঠিক আছে আৰু এখন কলেজে দিয়া নাই সোয়া ইয়াত উইথড্ৰ এপ্লিকেশন নাই লিখা মানে তোমাক আকোবা বুজাইছো বেক হৈ দিলো ইয়াতে সোয়া এপ্লিকেশন সাবমিটেড ইয়াতে এই ষ্টুডেন্ট জনে দুখন কলেজত এপ্লাই কৰিছিলে কিন্তু তাক এখন কলেজে বৰ্তমান অফাৰ দিছে হেইভাবে 1 দেখাছে যদি তোমালোকক এখনো অফাৰ দিয়া নাই তেনে 0 লিখা আছে কিন্তু তোমালোকে চিন্তা কৰিব নালাগে কালিলৈ সবকে অফাৰ দিব অফাৰত গৈ প্লাই তোমালোকে যেতিয়া এডমিশন অফাৰত যাবা অফাৰত গৈ প্লাই ইয়াতে তলতে অপচনটা আহিব একসেপ্ট বুলি ইয়াতে এনেকে একসেপ্ট বুলি আহিব ঠিক আছে একসেপ্ট বুলি এনেকে লিখা থাকিব তোমালোকে গৈ প্লাই একসেপ্ট কৰি লবা হা ঠিক আছে এনেকে একসেপ্ট বুলি আহিব তোমালোকে গৈ প্লাই কনফাৰ্ম একসেপ্টত ক্লিক কৰিলে তোমালোকৰ এডমিশনটো হেখন কলেজৰ লগত হৈ যাব কিন্তু তোমালোকে চাই লবা যিখন কলেজ সিলেক্ট কৰিম বুলি ভাবিছা এখনে একসেপ্ট কৰিবা যদি তোমালোকক 5খন যদি তোমালোকে 5খনত এপ্লাই কৰিছা 5খনে যদি তোমালোকক এডমিশন অফাৰ দিয়ে তেন্তে তোমালোকে 5খন সিলেক্ট কৰিব নোৱাৰিবা যিকোনো এখনে পাৰিবা যদি তুমি দুখনত কৰিছা যদি দুখনে অফাৰ দিছে তেন্তে তুমি যিকোনো এখনতে পাৰিবা তোমালোকে ভাবি চিন্তি কৰিবা কোনখনত কৰা যিখনত কৰিবা হেখনৰ লগতে একসেপ্ট কৰিবা তাৰ পাছত বাকি প্ৰসেছখিনি কলেজৰ লগত হ'ব কলেজ যাবা কলেজৰ পৰা গৈ এডমিশন ফৰ্ম আনিবা কলেজত জমা দিবা ডকুমেন্টছ জমা দিবা কলেজৰ লগত এডমিশন হৈ যাব ঠিক আছে এতিয়া তোমালোকে কেনেকৈ ইয়াতে লগইন কৰিবা চোৱা যেতিয়া তোমালোকে গুগলত সাৰ্চ কৰিবা দৰ্পণ পৰ্টেল ঠিক আছে যেতিয়া গুগলত দৰ্পণ এডমিশন পৰ্টেল বুলি মাৰিবা দৰ্পণ এডমিশন পৰ্টেল এনেকৈ মাৰিবা ন মৰাৰ পাছত ইয়াতে যাবা ইয়াতে প্ৰথম লিংকটো দেখাবা বা দৰ্পণ ঠিক আছে দৰ্পণত তোমালোকে যাবা দৰ্পণ যোৱাৰ পাছত তোমালোকে ইয়াতে ষ্টুডেন্টস বুলি যে আছে সেই ষ্টুডেন্টছত তোমালোকে ক্লিক কৰিব পাৰা নতুবা চোৱা তললে এটা ষ্টুডেন্টস এডমিশন বুলি আছে ঠিক আছে ষ্টুডেন্ট এডমিশন এই তলটো আছে যে হেতু তোমালোকে ক্লিক কৰিবা ক্লিক কৰাছ ষ্টুডেন্ট এডমিশনত যাবা এটা কমান তোমালোকে ইগনোৰ কৰিবা বৰখন দি আছে বাবে ইয়াতে তোমালোকে মোবাইল নাম্বাৰটো দিবা ডেট অফ বাৰ্থটো দিবা লগইন পিনটো দিবা যেতিয়া তোমালোকে ৰেজিষ্টাৰ কৰিছিলা যেটো লগইন পিন আছিল হে পিনটো দিবা পিনটো দিয়াৰ পিছত ইয়াতে তোমালোকে লগইন এজ ষ্টুডেন্টত ক্লিক কৰাৰ পাছত তোমালোকৰ তালে পেজটোলে ওপেন হ'ব মই লগইন কৰি লৈছো তাৰ পিছত তোমাক আকৌ এবাৰ দেখাই আছো যেতিয়া মই লগইন কৰিলো লগইন কৰাৰ পাছত এনেকৈ আহি গৈছে ইয়াতে তোমালোকে দেখা পাইছা এডমিশন অফাৰ বুলি দিয়া আছে এপ্লিকেশন সাবমিটেড টু মানে এটো ক্যান্ডিডেটে দুখন কলেজত এপ্লাই কৰিছিলে ৰিমেইনিং এপ্লিকেশন 3 মানে তিনিখন কলেজত এপ্লাই কৰিবলৈ বাকি আছিল কিন্তু তেওঁ দুখনতে কৰিলে ঠিক আছে তোমালোকে কালি যেতিয়া একসেপ্ট কৰিবলৈ যাবা যেতিয়া তোমালোকে লগইন কৰিবা লগইন কৰাৰ পাছত ডাইৰেক্ট তোমালোকৰ এটো পেজ আহিব ঠিক আছে মনত ৰাখিবা যেতিয়া তোমালোকে মই যেনেকৈ লগইন কৰালো তেনেকৈ লগইন কৰাৰ পাছত তোমালোকৰ এটো পেজ আহিব পেজটো তহা পাছত তোমালোকে এডমিশন অফাৰত যাবা ঠিক আছে এডমিশন অফাৰত যাবা এডমিশন অফাৰত গোৱাৰ পিছত ইয়াতে গুটেইখন কলেজৰ নামটো আহি যাব ঠিক আছে গুটেইখন কলেজৰ নাম আহি যাব ইয়াতে লিখা থাকিব এডমিশন একসেপ্ট বুলি থাকিব হে একসেপ্টত গৈ তোমালোকে ক্লিক কৰি দিলে তোমালোকৰ কলেজৰ লগত এডমিশন হৈ যাব এটো এতিয়া অহা নাই কালিলৈ আহিব কালিলৈ আহিলে আকটা ভিডিও বনাই দিম কেনেকৈ
এডমিশনটো একসেপ্ট কৰিবা অফাৰটো একসেপ্ট কৰিবা কিন্তু তোমালোকে জানি লোৱা প্ৰসেছটো সেম টু সেম হয় মই যেনেকৈ তোমালোকক বুজাই দিছো তেনেকৈ হ'ব যেতিয়া তোমালোকে আকবা বেক কৰিছো যেতিয়া তোমালোকে এডমিশন অফাৰত যাবা কলেজবিলাকে এখন কলেজেটো কমাৰগা হাই সেকেন্ডাৰীখনেটো তাক অফাৰ দিলে অলৰেডি অফাৰ দিলে ইয়াতে গৈ পেলাই যোৱা বাকিখনে কিন্তু দিয়া নাই ইয়াত কিন্তু লিখা নাই উইথড্ৰ এপ্লিকেশন কিন ঠিক আছে ইয়াতে লিখা আছে তোমাৰ কেতিয়া মাৰিবা চোৱা ৱেটিং লিষ্ট ইয়াতে লিখা আছে ৱেটিং লিষ্ট 27/4/2025 at 10 am মানে ৰাতিপুৱা 10টা বজাত মেৰিট লিষ্ট মাৰিব এখন কলেজে অলৰেডি ইয়াক দিলে তাৰ পাছত ইয়াতে যেতিয়া এডমিশন ইয়াতে একসেপ্ট বুলি থাকিব ACCEP একসেপ্ট বুলি থাকিব একসেপ্ট এডমিশন তোমালোকে গৈ পেলাই যেনেকৈ উইথড্ৰ এপ্লিকেশন লিখা আছে তেনেকৈ একসেপ্ট এডমিশন বুলি থাকিব তাতে একসেপ্টত ক্লিক কৰিলে তোমালোকৰ কলেজৰ লগত এডমিশনটো হৈ যাব ঠিক আছে তাৰ পাছত তোমালোকে যদি কলেজৰ লগত এডমিশন হোৱাৰ পাছত এখন ৰেজিষ্ট্ৰেচন ফৰ্ম থাকে সেই ফৰ্মখন যদি তোমালোকে ডাউনলোড কৰা নাই তেতিয়া ডাউনলোড কৰি লবা ইয়াতে এই তিনটা লাইনত যাবা তিনটা লাইনত যোৱাৰ পাছত তোমালোকে ইয়াতে দেখা পাবা ডাউনলোডছ ইয়াতে ডাউনলোডছ বুলি আছে এই ডাউনলোডছত গৈ পেলাই তোমালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন ডাউনলোড কৰিব পাৰিবা ইয়াতে লিখা আছে চোৱা ৰেজিষ্ট্ৰেচন ফৰ্ম বুলি আছে সেই লিংকটোত ক্লিক কৰিলে তোমালোকৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন ডাউনলোড হৈ যাব মই আগৰটো ভিডিঅ দেখুৱা আছে ৰেজিষ্ট্ৰেচন ফৰ্মটো কেনেকৈ ডাউনলোড কৰে এই ৰিসিপ্টখিনি তোমালোকে একনলেজমেন্ট ৰিসিপ্ট ডাউনলোড কৰিব পাৰিবা তাছত অল একনলেজমেন্ট ৰিসিপ্ট গুটেইখন ৰিসিপ্ট ডাউনলোড কৰিব সকলোখিনি ডাউনলোড কৰিব পাৰিবা ঠিক আছে আৰু তোমালোকে এতিয়া এপ্লাই কৰিব পাৰা নেকি ইয়াতে অপচন দিছে এতিয়া এপ্লাই কৰিবলৈ অপচনটো আছে বাৰু কিন্তু লাষ্ট ডেটটো গল যেহেতু তোমালোকে লগইন কৰিবা লগইন হোৱাৰ পিছত এটো পেজ ওলাই অহাৰ পাছত তোমালোকৰ কি হ'ব দেখাইছো ওলাই অহাৰ পাছত তোমালোকৰ এডমিশন অফাৰত যাবা অফাৰত গ'লে তোমালোকে একসেপ্ট কৰিবা একসেপ্ট কৰাৰ পাছত তোমালোকৰ কলেজৰ লগত এডমিশনটো হৈ যাব আৰু জুনে চেনেলটো সাবস্ক্ৰাইব কৰি থৈছা কাইলে ভিডিঅ নিশ্চয় পাবা আৰু জুনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেওঁলোকে সাবস্ক্ৰাইবটো কৰি থবা যেতিয়া মই কাইলে ভিডিঅ দিও তেতিয়া তোমালোকে নটিফিকেশনটো পাই যাবা কিন্তু নটিফিকেশন তোমালোকে অন কৰি ৰাখিবা আৰু কাৰবাৰ যদি কিবা যদি সুধিব লগা আছে তেন্তে কমেন্টত সুধিবা নতুবা মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে ইনষ্টাগ্ৰামত গৈ তোমালোকে সুধিব পাৰা তাতো তোমালোকে স্ক্ৰিনশ্বট দি পেলাই সুধিব পাৰা এটো কিবা বুজি পোৱা নাই যদি ঠিক আছে